ৰাইজৰ দলৰ ইয়াত মানুহ আছে আমি ৰাইজৰ দলৰ মিটিং কৰিব আমি ৰাইজৰ দলৰ মিটিং কৰিবলৈ আহিছো ইয়াত অখিল গগৈ বহি আছে তাত আমি অখিল গগৈ চামচা বহি আছে ইয়াত ৰাইজৰ দলৰ মিটিং হৈছে এখন নাগৰিক সভা হোৱা নাই ৰাইজৰ দলৰ মিটিং হৈছে এখন পৰিৱেশ আপোনালোকে যোনে কৈছে সেইখন চামচাগিৰি আমি নকৰো বৈ বৈ তাতে চামচাগিৰি কৰিবলৈ আহিছে ৰাইজৰ দলৰ মানুহগাল এগালমান বহাই থব আকৌ পাতিবই নালাগে এনেকুৱা পাতিবই নালাগে ৰাইজৰ দলৰ মিটিং পাতিব লাগিছে অখিল গগৈ সভাপতিত্ব দিব লাগিছিলে এখন অখিল গগৈ আমি নাহো এনেকুৱা মিটিঙত আমি এনেকুৱা মিটিঙত নাহো অকল ৰাজনৈতিক মানুহ এগালমান বহাই থৈ দিছে ৰাইজৰ দলৰ ইয়াত মানুহ আছে আমি ৰাইজৰ দলৰ মিটিং কৰিব আমি ৰাইজৰ দলৰ মিটিং কৰিবলৈ আহিছো ইয়াত অখিল গগৈ চামচা বহি আছে তাত অখিল গগৈ চামচা বহি আছে ৰাইজৰ দলৰ মিটিং হৈছে এখন নাগৰিক সভা হোৱা নাই ৰাইজৰ দলৰ মিটিং হৈছে এখন পৰিৱেশ আপোনালোকে যোনে কৈছে সেইখন চামচাগিৰি আমি নকৰো বৈ বৈ তাতে চামচাগিৰি কৰিবলৈ আহিছে ৰাইজৰ দলৰ মানুহগাল এগালমান বহাই থব আকৌ পাতিবই নালাগে মিটিং পাতিব লাগিছিলে অখিল গগৈ সভাপতিত্ব দিব লাগিছিলে এখন অখিল গগৈ তাত সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচিছে বুলি আপোনালোকৰ বিৰুদ্ধে অভিযোগ চাওক নাগৰিক সভা সদায় নিৰপেক্ষ হ'ব লাগে আমি বক্তৃতা দি আছো আমি কি ক'ব লাগে কম তাৰপিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহ'ব এতিয়া চাওক ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকৈ আছে ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে আৰু এখন এটা ৰাজনৈতিক মই এতিয়া সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকে ক'বলৈ নাই আপোনালোকে ভিতৰত চালে সভা ত্যাগ কৰিছে আৰু এটা কথা শুনক নাগৰিক সভা কি হ'ব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছোঁ আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা ৰাখিছোঁ দিয়া নিদিয়াটো কি আছে মই এনেও আমাৰ স্থিতি আমি পাতিম কিন্তু এটা কথা মই হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোও গছকি পোৱা নাই আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলেই হ'ব মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কাৰোবাক ইলেকশ্যন জিকাব লৈছোঁ মই ইলেকশ্যন জিকাব নোৱাৰোঁ শিৱসাগৰ জনগণে জিকাব নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই সেইটো আমাৰ দল সংগঠনৰ আলোচনাৰ পিছত হ'ব সেইখিনি